गुड इवनिंग टू माय ऑल स्टूडेंट। प्यारे बच्चों, आप सभी का स्वागत है मेरे वीडियो पर। तो आज तो पॉलिटिकल साइंस का क्लास नहीं हो पाया था, तो आज मैं आपको मेरे घर के बेडरूम से ही क्लास करा देता हूँ। तो इतिहास जेटू हबो তোমালোকে কি পঢ়ি আছিলা সেইদিনৰ লাষ্ট ক্লাছৰ পৰা, যেটো আছিল শীতল যুদ্ধৰ যুগ। ঠিক আছে, তো এতিয়া এইটো হ'ব দুই ক্ষমতাৰ শিবিৰৰ উত্থান। ঠিক আছে, এমাৰ্জেন্স অফ টু পাৱাৰ ব্লকস। তো এইটো কি কৈছে? দুটা ক্ষমতাৰ শিবিৰৰ উত্থান, মানে এমাৰ্জেন্স অফ টু পাৱাৰ ব্লকস, মানে দুটা পাৱাৰ আছে। ঠিক আছে, তো যেতিয়া দুটা পাৱাৰৰ প্ৰশ্ন আহিব তেতিয়া কি হ'ব? এইটো ইউনিপোলাৰ ৱৰ্ল্ড, এটা আছে ইউনিপোলাৰ ৱৰ্ল্ড আৰু এটা আছে বাইপোলাৰ ৱৰ্ল্ড। যেতিয়া দুটা বিশ্বৰ কথা আহিব, দুটা ব্লকৰ কথা আহিব, এইটো হ'ব বাইপোলাৰ। ঠিক আছে, বাইপোলাৰিটি যেতিয়া দুটা বিশ্বৰ কথা আহিব। ঠিক আছে, মানে দুটা পাৱাৰৰ কথা আহিব। যেতিয়া দুটা দেশৰ কথা আহিব তেতিয়া হ'ব বাইপোলাৰিটি। ঠিক আছে, যেতিয়া এটা দেশ শুধুমাত্র সুপার পাওয়ার থাকিব তেতিয়া কি হ'ব? ইউনিপোলারিটি। ঠিক আছে, মানে এটা বিশ্ব। ঠিক আছে, তো এতিয়া কি কোৱা হৈছে? এমাৰ্জেন্স অফ টু পাৱাৰ ব্লকস। ওপৰৰ আলোচনাৰ পৰা তোমালোকে ইতিমধ্যে গম পাইছা যে দ্বিতীয় বিশ্বযুদ্ধৰ উত্তৰ কালত গঢ়ি উঠা দুই মহাশক্তিয়ে বিশ্বৰ প্ৰতিটো প্ৰান্তত নিজৰ অধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰতিযোগিতা চলাইছিল। অধিপত্যৰ বাবে চলোৱা এই প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত গোটেই বিশ্ব দুই বিপৰীত মতাদৰ্শৰ পোষকতা কৰা দুই মহাশক্তিক কেন্দ্ৰ কৰি দুটা শিবিৰত বিভক্ত হৈ পৰিল। ঠিক আছে, যেতিয়া প্ৰতিযোগিতা শুরু হ'ল, কেইদুটামান দেশৰ ভিতৰত প্ৰতিযোগিতা আৰম্ভ হ'ল। দুটা দেশৰ ভিতৰত, এটা হ'ল সোভিয়েত ইউনিয়ন আৰু এটা হ'ল কি? আমেৰিকা, USA। ঠিক আছে, তো যেতিয়া এই দুই মহাশক্তিৰ মাজত যেতিয়া কম্পিটিশ্যনটো আৰম্ভ হ'ল, তেতিয়া বিশ্বটো কি হ'ল? এই সমগ্ৰ বিশ্বটো দুই ভাগত ভাগ হৈ যায়। ঠিক আছে, এটা শিবিৰত আছে কি? কেপিটেলিষ্ট ব্লক, পুঁজিবাদ, আৰু এটা ব্লকত কি আছে? ছচিয়েলিষ্ট ব্লক। ঠিক আছে, এই শিবিৰ দুটা হ'ল ক্ৰমে মার্কিন যুক্তরাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী শিবিৰ, তার মানে ক্যাপিটালিস্ট ব্লক। পুঁজিবাদী মিন্স ক্যাপিটালিস্ট, মানে পয়সা। পুঁজিবাদ মিন্স টকা পয়সা। ঠিক আছে, পুঁজিবাদী শিবির মিন্স ক্যাপিটালিস্ট। ঠিক আছে, পুঁজি মিন্স ক্যাপিটালিস্ট। ঠিক আছে, ব্লক মিন্স শিবির। আৰু সোভিয়েত সংঘৰ নেতৃত্বাধীন সমাজবাদী শিবিৰ মানে ছচিয়েলিষ্ট ব্লক। ঠিক আছে, পুঁজিবাদী শিবিৰ যেটো হ'ল, সেইটো হ'ল কি? ক্যাপিটালিস্ট শিবিৰ, ক্যাপিটালিস্ট ব্লক। আৰু সোভিয়েত সংঘৰ নেতৃত্বাধীন যে সমাজবাদী শিবিৰ, সেইটো হ'ল ছচিয়েলিষ্ট ব্লক। ঠিক আছে, যেটো ক্যাপিটালিস্ট হয় মানে পুঁজিবাদী মানেটো কি হ'ল? যে পুঁজিবাদী মানেটো কি হ'ল? প্ৰাইভেটাইজেশ্যন। প্ৰাইভেট মানে সকলো জিনিসৰ মালিক এজনেই থাকিব। ঠিক আছে, চৰকাৰেও কোনো ইন্টাৰফেয়াৰ কৰিব পাৰিব না। তোমাৰ যেটো জিনিস, তোমাৰ যেটো সম্পত্তি, এইটো তোমারই থাকিব। এইটোই হ'ল ক্যাপিটালিস্ট থিংকিং। ঠিক আছে, এইটোই হ'ল ক্যাপিটালিজম। ঠিক আছে, তো এই যে ক্যাপিটালিজম, এইটো ক'ৰ পৰা শুরু হৈছে? আমেৰিকাৰ পৰা। ঠিক আছে, সোশিয়ালিস্ট ব্লক আৰু সোশিয়ালিস্ট কান্ট্রি। সোশিয়ালিজম মানেটো হ'ল সমস্ত রিসোর্সেস যে আছে, যেমন মানি লো তোমার ঘরটো যে আছে, তোমার গাড়ি, তোমার টকা, তোমার পয়সা, সমস্ত কিছুর উপৰত কার অধিকার থাকিব? সরকারের অধিকার থাকিব। যেতিয়া এই ধৰণৰ কথা আহিব যে তোমাৰ প্ৰপাৰ্টিৰ ওপৰত চৰকাৰৰ অধিকাৰ আহিব, সেই দেশত কি আছে? সোশিয়ালিজম আছে। ঠিক আছে, সোশিয়ালিজম মিন্স তোমাৰ সমস্ত রিসোর্সেস আৰু তোমাৰ যিমান রিসোর্স আছে, তোমাৰ যিমান সম্পত্তি আছে, ঘৰ আছে, সেইটো সমস্ত কিছুৰ ওপৰত চৰকাৰৰ অধিপত্য আৰু চৰকাৰৰ অধিকাৰ হ'ব। এটোই হ'ল সোশিয়ালিজম। ঠিক আছে,
তো ৰাছিয়াত কি আছিল, সোভিয়েত ইউনিয়নত কি আছিল, সোভিয়েত ইউনিয়নত আছিল ছ'চিয়েলিজম। ঠিক আছে। তো সোভিয়েত ইউনিয়নৰ মাজত যিটো শিবিৰ আছিল, এই শিবিৰটো হ'ল ছ'চিয়েলিষ্ট ব্লক। মার্কিন যুক্তরাষ্ট্র নেতৃত্বাধীন পুঁজিবাদী শিবির প্রধানত পশ্চিম ইউরোপৰ দেশসমূহ কেন্দ্রীভূত হোৱা বাবে পশ্চিমীয় শিবিৰ ৱেষ্টাৰ্ণ ব্লক। এতিয়া মার্কিন যুক্তরাষ্ট্ৰৰ লগত যিমান দেশ আছিল তেওঁবিলাক কি কোৱা হৈছে, ৱেষ্টাৰ্ণ ব্লক। ঠিক আছে। আৰু সোভিয়েত সংঘৰ নেতৃত্বাধীন সমাজবাদী শিবিৰ বিশ্বৰ পূব ইউৰোপৰ দেশসমূহত কেন্দ্ৰীভূত হোৱা বাবে ইয়াক প্ৰাচ্য শিবিৰ ইষ্টাৰ্ণ ব্লক নামেৰে জনা যায়। সোভিয়েত সংঘৰ লগত যিমান দেশ আছিল সিমান দেশখনক কি কোৱা হৈছে, ইষ্টাৰ্ণ ব্লক। ঠিক আছে। ইষ্টাৰ্ণ ব্লক নামেৰে জনা যায়। অৱশ্যে দুয়োটা শিবিৰই পৃথিৱীৰ অন্য প্ৰান্তত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ কৌশলে অব্যাহত ৰাখিলে। এতিয়া আমাৰ সন্মুখলৈ আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, কি হ'ব ভিত্তিত বা আশংকাত পৃথিৱীৰ স্বাধীন দেশসমূহে নিজৰ স্বাধীন অস্তিত্বৰ কথাত আওকাণ কৰি এই দুয়োটা শিবিৰৰ কোনো এটা অংশীদাৰ হৈ উঠিল। এতিয়া যিমান দেশ আছে এই সমস্ত দেশবিলাক কিয় কি কৰিছে, ইষ্টাৰ্ণ ব্লকত পাৰ্টিচিপেট কৰিছে, কিয় ৱেষ্টাৰ্ণ ব্লকত পাৰ্টিচিপেট কৰিছে, কিয় সোভিয়েত ইউনিয়নৰ লগত আহি অংশীদাৰ হৈছে আৰু কোনো দেশে ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ লগত আহি যোগদান কৰিছে। ঠিক আছে। এই প্ৰশ্নৰ উত্তৰ বাবে দীঘলীয়া আলোচনা প্ৰয়োজন, কিন্তু এই ক্ষেত্ৰত কেইটামান গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিব পাৰি। ক, দুখনৈকে বিশ্বযুদ্ধই পৃথিৱীৰ বহুবোৰ দেশৰ বিশেষকৈ ইউৰোপৰ দেশসমূহৰ অৰ্থনীতিক তথা সামৰিক শক্তি ভাঙি পেলাইছিল। যেতিয়া বিশ্বযুদ্ধ হৈছিল তেতিয়া কি হৈছিল, সমগ্ৰ ইউৰোপৰ যে অৰ্থনৈতিক অৱস্থা এইটো কি হৈছিল, ধ্বংস হৈছিল। ঠিক আছে। সেয়েহে অৰ্থনীতি আৰু সামৰিক ব্যৱস্থাৰ পুনৰ গঠনৰ বাবেও এই দেশসমূহ পৃথিৱীৰ দুই মহাশক্তিৰ কোনোবা এটাৰ পৰা পৃষ্ঠপোষকতা গ্ৰহণ কৰিবলৈ বাধ্য হৈ উঠিছিল। এই ক্ষেত্ৰত পশ্চিম ইউৰোপৰ দেশসমূহ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পূব ইউৰোপৰ দেশসমূহ সোভিয়েত সংঘৰ ওচৰ চপি গ'ল। তো কিছুমান দেশ আছিল কি হৈছে, সোভিয়েত সংঘৰ লগত এই দেশবিলাক কি হৈছে, ওচৰ চাপি গ'ল। সোভিয়েত সংঘৰ লগত এই দেশবিলাক কি কৰিছে, একেলগত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিছে সোভিয়েত সংঘৰ লগত। ঠিক আছে। আৰু খ, দুই মহাশক্তিৰ মাজত চলা প্ৰতিযোগিতাই সৰু দেশৰ সমূহৰ অস্তিত্ব যাতে বিলোপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিও বহু দেশে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া দুটা শিবিৰৰ কোনোবা এটাত অংশগ্ৰহণ কৰিলে। ঠিক আছে। বহু কেইটামান ছোট দেশ আছিল যি দেশবিলাক কি ভাবিছে, নিজৰ অস্তিত্বৰ ওপৰত চিন্তা কৰিছে। ঠিক আছে। তেওঁলোক ভাবিছে যদি তেওঁলোক আমেৰিকাৰ লগত যোগ হয় তেতিয়া কি হ'ব, তেওঁলোকৰ ওপৰত কেপিটেলিজম আহিব। তো তেওঁলোক কি কৰিছে, কিছুমান দেশ সোভিয়েত ইউনিয়নৰ লগত অংশীদাৰ হৈছে। ঠিক আছে। আৰু কিছুমান দেশ কি কৰিছে, আমেৰিকাৰ লগত মানে কেপিটেলিজমৰ লগত তেওঁলোক কি কৰিছে, অংশীদাৰ হৈছে। ঠিক আছে। গ, বহু সময়ত দুই মহাশক্তিৰ মাজত চলা আধিপত্যৰ আৰিয়া মোকাবিলা কৰিবৰ বাবেও কিছুমান বিশেষ দেশক বিভাজিত কৰি দুটা শিবিৰৰ মাজত ভাগ কৰি দিয়া হ'ল। উদাহৰণস্বৰূপে ইউৰোপৰ কেন্দ্ৰত অৱস্থিত আৰু পশ্চিম তথা পূবৰ সংযোগ কেন্দ্ৰ জাৰ্মানীৰ ক্ষেত্ৰত এনে বিভাজন সংঘটিত হ'ল। পশ্চিম জাৰ্মানী মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন পুঁজিবাদী শিবিৰৰ অংশীদাৰ হৈ উঠাৰ বিপৰীতে পূব জাৰ্মানীত সোভিয়েত সংঘই নিজৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিলে। ঠিক আছে। এই দুই শিবিৰৰ নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ কৌশল হিচাপে সামৰিক মিত্ৰজোঁটে মিলিটাৰী এলায়েন্স গঢ়ি তোলে।
মার্কিন যুক্তরাষ্ট্রের নেতৃত্বত 1949 চনৰ 4 এপ্রিল তারিখে উত্তর আটলান্টিক চুক্তি গঠন নর্থ আটলান্টিক ট্রিটি অর্গেনাইজেশনে জন্ম লাভ কৰে। যিমান দেশ, ঠিক আছে, কিছুমান দেশটো আহিছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ লগত আৰু কিছুমান দেশ আহিছে সোভিয়েত ইউনিয়নৰ লগত, ঠিক আছে। তো যিমান দেশ আমেৰিকাৰ সহিত আহিছে মানে ইউনাইটেড ষ্টেটছৰ লগত যোগদান কৰিছে, তেওঁলোকে মিলি কি কৰিছে, সমস্ত দেশ মিলি এটা মিলিটাৰী অৰ্গেনাইজেশ্যন গঠন কৰিছে। এই মিলিটাৰী অৰ্গেনাইজেশ্যনটো কি, নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন মানে নেটো, NATO, ঠিক আছে। এইটো ফুল ফৰ্ম হ'ল নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। বেলজিয়ামৰ ব্ৰাছেলত মুখ্য কাৰ্যালয় থকা এই সংগঠনৰ মূল লক্ষ্য হ'ল, তো এই যে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনটো আছে নেটো, তাৰ হেডকোৱাৰ্টাৰটো ক'ত আছে, এইটো হেডকোৱাৰ্টাৰটো আছে বেলজিয়ামৰ ব্ৰাছেলছ চহৰত, ঠিক আছে, মুখ্য কাৰ্যালয় আছে। থকা এই সংগঠনৰ মূল লক্ষ্য হ'ল কোনো শত্ৰু শক্তিয়ে আক্ৰমণ কৰিলে পাৰস্পৰিক প্ৰতিৰক্ষাৰ বাবে এক সামূহিক প্ৰতিৰক্ষা কালেক্টিভ ডিফেন্স ব্যৱস্থা গঢ়ি তোলে। গঠনৰ মুহূৰ্তত এই সংগঠনত সৰ্বমুঠ 12খন ৰাষ্ট্ৰই সদস্য পদ গ্ৰহণ কৰিছিল, ঠিক আছে। এই ৰাষ্ট্ৰসমূহ হ'ল ক্ৰমে বেলজিয়াম, কানাডা, ফ্ৰান্স, ডেনমাৰ্ক, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড, নৰৱে, পৰ্তুগাল, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ, ঠিক আছে। এইবিলাক দেশ হ'ল কি নেটোৰ অংশীদাৰ, ঠিক আছে। পৰৱৰ্তী সময়ত অন্য বহু ৰাষ্ট্ৰই ইয়াৰ সদস্য পদ গ্ৰহণ কৰে। গঠনৰ মুহূৰ্তত এই সংগঠন এক ৰাজনৈতিক সংস্থা হিচাপে গঢ়ি তুলিব খোজা হৈছিল। পৰৱৰ্তী সময়ত অৱশ্যে ইয়াক সামৰিকভাৱে শক্তিশালী কৰি তোলা হয়। এই সংগঠনৰ প্ৰথম সচিব প্ৰধান হ'ল লৰ্ড ইজবে, ঠিক আছে। এই সংগঠন নেটোৰ যে সচিব, প্ৰধান সচিব, তাৰ নামটো কি, নেটোৰ প্ৰধান সচিব হ'ল লৰ্ড ইছমে, ঠিক আছে। তো যদি কোৱেশ্চন আহে পৰীক্ষাত যে নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নেটোৰ সচিব প্ৰধানৰ নামটো কি, তেতিয়া তোমালোকে কি এনসাৰ কৰিবা, লৰ্ড ইছমে, ঠিক আছে। লৰ্ড ইছমে এই সংগঠনটোৰ লক্ষ্যৰ কথা ক'বলৈ গৈ কৈছিল। তো লৰ্ড ইছমে কি কৈছে, এই নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যনৰ লক্ষ্যটো কি হ'ব, লক্ষ্যটো হ'ল ৰাছিয়ানসকলক বাহিৰত ৰখা, ঠিক আছে। লৰ্ড ইছমে কি কৈছে, ৰাছিয়ানসকলক বাহিৰত ৰখা, আমেৰিকানসকলক ভিতৰত ৰখা আৰু জাৰ্মানসকলক বশীভূত কৰি ৰখা। ৰাছিয়ানছ আউট, আমেৰিকানছ ইন এণ্ড জাৰ্মানছ ডাউন, ঠিক আছে। ই হ'ল নেটোৰ প্ৰধান লক্ষ্য। তেতিয়া বুজি পাইছেতো নেটোৰ প্ৰধান লক্ষ্যটো কি আছিল। এইটো লৰ্ড ইছমে কি কৈছে, লৰ্ড ইছমে কৈছে এই সংগঠনটোৰ লক্ষ্যৰ কথা ক'বলৈ গৈ কৈছিল, লৰ্ড ইছমে কি কৈছে, ৰাছিয়ানসকলক বাহিৰত ৰখা, আমেৰিকানসকলক ভিতৰত ৰখা আৰু জাৰ্মানসকলক বশীভূত কৰি ৰখা। ৰাছিয়ানছ আউট, আমেৰিকানছ ইন আৰু জাৰ্মানছ ডাউন, ই হ'ল নেটোৰ প্ৰধান লক্ষ্য। শীতল যুদ্ধৰ সময়ত দুই মহাশক্তিয়ে নেতৃত্ব দিয়া বিভিন্ন সামৰিক মিত্ৰজোঁটৰ সদস্য ৰাষ্ট্ৰৰ এক অংশ, ঠিক আছে। আটলান্টিক চুক্তি, উত্তৰ আটলান্টিক চুক্তি সংগঠন নেটোৰ স্থাপন কেই চনত হৈছে, 1949 চনত, ঠিক আছে। তেতিয়া আটলান্টিক চুক্তি নেটোৰ সদস্য সংখ্যা, সদস্যবিলাক দেশৰ নাম ইয়াত দিয়া হৈছে। এইটো ভীষণ ইম্পৰ্টেণ্ট, ঠিক আছে, এইটো মনত ৰাখিবা। প্ৰথম দেশ যিমান সদস্য আছে নেটোৰ, সেই দেশসকলৰ নাম কি আছে, বেলজিয়াম, কানাডা, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নেদাৰলেণ্ড,
নৰৱে, পৰ্তুগাল, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ। এইবিলাক দেশ হ'ল কি নেটোৰ সংগঠন। ঠিক আছে, এইবিলাক দেশ একত্ৰ হৈ কি হৈছে নেটো সংগঠনটো স্থাপন কৰা হৈছে 1949 চনত। ঠিক আছে, ৱাৰ্ছ পেক্ট। এতিয়া আহক যিমান দেশ সোভিয়েত ইউনিয়নৰ লগত আছিল সেই সকলো দেশৰ নাম: আলবেনিয়া, বুলগাৰিয়া, চেকোস্লোভাকিয়া, জাৰ্মান গণতান্ত্ৰিক গণৰাজ্য, হাংগৰী, পোলেণ্ড ও সোভিয়েত সংঘ। এই দেশ সকলক একত্ৰ হৈ কি জোট গঠন কৰিছে? ৱাৰ্ছ। ঠিক আছে, দক্ষিণ পূৰ্ব এছিয়া সংগঠন চিয়াটো। ঠিক আছে, এইটো কেতিয়া স্থাপন হৈছে? দক্ষিণ পূব এছিয়া সংগঠন চিয়াটো স্থাপন হৈছে 1955 চনত। ঠিক আছে, এই যে চিয়াটো সংগঠনটোৰ মেম্বাৰ দেশ, ঠিক আছে, সদস্য দেশ যিমান দেশ আছে চিয়াটোৰ, সেই সদস্যবিলাক দেশৰ নাম কি? ঠিক আছে, এটা দেশ হ'ল অষ্ট্ৰেলিয়া, ফ্ৰান্স, নিউজিলেণ্ড, থাইলেণ্ড আৰু পাকিস্তান। ঠিক আছে, এই দেশবিলাক হ'ল চিয়াটোৰ সদস্য। কেন্দ্ৰীয় চুক্তি সংগঠন চেণ্টো স্থাপন। আৰু এটা সংগঠন কি আছে? চেণ্টো। 1955 চনত এই চেণ্টো সংগঠনটো স্থাপন কৰা হয়। ঠিক আছে, তো এই যে চেণ্টো সংগঠনটো আছে, এই চেণ্টো সংগঠনৰ সদস্য দেশৰ নাম কি আছে? ইৰাণ, ইৰাক, পাকিস্তান, তুৰ্কী, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ। ঠিক আছে, এইটো বুজি পাইছে তো কি আছে? এইটোতো বুজি পাইছে তোমালোকে সকলে। যদি কোনো প্ৰশ্ন থাকে তোমালোকে সুধিবা ক্লাছত। ঠিক আছে, নেক্সট ক্লাছত মই বাকীবিলাক কুৱেশ্যন ডিছকাছ কৰিম। ঠিক আছে, ইয়াত